পেট্রল ডিজেলৰ যি হাৰত মূল্য বৃদ্ধি হৈ আছে প্ৰায় 10টা দিনৰ ভিতৰতে তিনিবাৰকৈ এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে ৰাজ্যক জ্বলা-কলা খুৱাইছে। সাধাৰণ ৰাইজ ইয়াৰ ফলত বিপাঙত পৰিছে। মই আজি উপস্থিত হৈছোঁ ধুবুৰী চহৰৰ যি পেট্ৰল পাম্প আছে সেই পেট্ৰল পাম্পত আছোঁ থিয় হৈ আৰু ৰাইজৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। তাৰ প্ৰাক মুহূৰ্তত মই কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাম পেট্ৰল পাম্পৰ। এয়া হৈছে পেট্ৰল পাম্প ধুবুৰীৰ আৰু লোকজন আহিছে, লোকসকল আহিছে, তেওঁলোকে কিন্তু আহি পেট্রল ডিজেল লৈ আছে। কিন্তু যেনে ধৰণে দাম বৃদ্ধি হৈছে সেই দাম বৃদ্ধি হোৱাত কিন্তু বিভিন্ন প্ৰভাৱ পৰিছে। কাৰণ এই পেট্ৰল ডিজেলৰ লগতে সংগতি ৰাখি কিন্তু যি বয় বস্তুৰ দাম আছে সেয়াও বৃদ্ধি হোৱা পৰিলক্ষিত। কিছু কথা জানিম মই গ্ৰাহকসকলৰ পৰা। দাদা আপোনাৰ ওচৰলৈ আছে, কি ক'ব? যিহেতু পেট্ৰল ডিজেলৰ দাম প্ৰায় 90 পইচা, প্ৰায় 1 টকা বৃদ্ধি হৈছে। ধুবুৰীত দেখা গৈছে যে 104 টকা 16 পইচা পেট্ৰলৰ দাম ইতিমধ্যে বৃদ্ধি হৈছে। এই পেট্ৰলৰ দাম আৰু ডিজেলৰ দাম বৃদ্ধি হোৱাত কিন্তু ইয়াৰ প্ৰভাৱ কিন্তু যি নিত্য প্ৰয়োজনীয় সামগ্ৰী আছে তাতো কিন্তু প্ৰভাৱ পৰিছে। কি ক'ব এই ক্ষেত্ৰত? কি ক'ম আৰু, পেট্ৰল ডিজেলৰ যেতিয়া দাম বাঢ়ে অসুবিধা আমাৰ মধ্য শ্ৰেণীৰ মানুহবিলাকৰে হয় আৰু যিবিলাকৰ আছে সেইবিলাকতো চলি যাব। আচল কষ্ট হ'ব আমাৰ লগত যে মধ্য শ্ৰেণীৰ যিখিনি মানুহ আছোঁ এইখিনি মানুহৰ বিৰাট অসুবিধা হয়। সেইকাৰণে চৰকাৰৰ কাষত আহ্বান কৰিছোঁ যে ডিজেল পেট্ৰলৰ দামটো অলপ কমাই দিলে ভাল হয়। আৰু ইয়াৰ লগত সংগতি ৰাখি যি সামগ্ৰী আছে যে ক্ৰয় কৰি আনিব লাগে বাহিৰৰ পৰা, সেই ক্ষেত্ৰত কি দামো বৃদ্ধি হৈছে নেকি? এইটো একচুৱেলি এইটো চৰকাৰে কি কৰি আছে নকৰি আছে এইটো আমালোকে একচুৱেলি ক'ব নোৱাৰোঁ। কিন্তু এইটোৱে কথা যে যিখিনি মূল্য বৃদ্ধি হৈছে চৰকাৰে যিমান মানে কমাব পাৰে এইটো কৰিলে ভাল হয়। আৰু আমাৰ লগৰ মানুহ আৰু গৰীব মানুহ আছে বা যিখিনি মানুহ আছে আৰু কি সুবিধা হয় মানুহজনৰ। এইটোৱে ধন্যবাদ জনাইছোঁ আপোনাক। হয়, নিশ্চয়কৈ আৰু লোক আছে। দাদা আপোনাৰ আছিলে, কি ক'ব? যিহেতু পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে, আপোনালোকে পেট্ৰল ল'বলৈ আহিছে, 10 দিনত প্ৰায় 3বাৰকৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি। ডিজেলৰ দামটো বহুত বাঢ়ি গ'ল। এতিয়া আমি এই গাড়ীটো চলাব পৰা নাই, জমা নহয় মাহাজন। আমি এলাউঞ্চ নাপাওঁ, এই কাৰণত আমি গাড়ী নচলাওঁ। ডাঙৰ গাড়ী চলাই? এইটো গাড়ীতে এইবিলাক চলাওঁ মই। ট্ৰাভেলাৰ? এইটো বহি আছে, জমা নহয়। পইচা নাপায় মাহাজন? মাহাজনৰো জমা নহয়, আমাৰো হাজিৰা নাপাওঁ, তাহলে গাড়ী চলাই কেনেকুৱা হ'ব? কি ক'ব চৰকাৰক এই ক্ষেত্ৰত? এইটো ডিজেল পেট্ৰলৰ দামটো কম কৰি দিলে ভাল হ'ব আমাৰ। আমি গাড়ী চলাব পৰা নাই। ঠিক আছে, ধন্যবাদ জনাইছোঁ। হয়, নিশ্চয়কৈ এওঁলোক কিন্তু গাড়ীও চলায়, ট্ৰাভেলাৰ, আৰু এই ট্ৰাভেলাৰ চলোৱা লোকসকলেও কিন্তু বিপাঙত পৰিছে। কাৰণ যি ধৰণে যি হাৰে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে, 10 দিনত প্ৰায় 3বাৰকৈ এই পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে। সমান্তৰালভাৱে কিন্তু যি পেট্ৰলৰ ডিজেলৰ দাম বৃদ্ধি হোৱাত কিন্তু যি সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰো কিন্তু বজাৰত জুই লাগিছে। কাৰণ যি হাৰে বস্তুৰ দাম বাঢ়ি আছে। আৰু কিছু কথা জানিবলৈ যত্ন কৰিম। ইয়াতে আৰু এজন আছে। দাদা কি ক'ব? পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, কি ক'ব? দাম বাঢ়ে আমাৰ গাড়ী চলা নাই, গাড়ী ঘৰত বসা নাই আর কি করবো। ঘৰত ৰাখি আজি আনিছে? আজি আনিছো। কি ক'ব চৰকাৰক? সরকারে সেইটো ব্যবস্থা সরকারে করিব লাগিব, আমি তো আর কি করিব, আমি কি করি? কমাই দিব লাগে। হ্যাঁ, আমার তো কোনো বুদ্ধি নাই, সেইটো ব্যবস্থা সরকারে করিব পারব। পেট্রল ডিজেলৰ দাম বৃদ্ধি হোৱাত কিন্তু বস্তুৰো দাম বৃদ্ধি হৈছে বুলি ভাবো। হ্যাঁ, গোটাই বস্তু কারণে দাম বেশি হয়েছে। তো বিলাক যিমান বস্তু আছে, খালি পেট্রোলের তো না, বাকি যে জিনিস আছে সবকটা জিনিসের দাম বৃদ্ধি হয়েছে। ধন্যবাদ জনাইছোঁ। হয়, এয়া আছিল গ্ৰাহকসকল। তেওঁলোক পেট্ৰল ডিজেল ল'বলৈ আহিছে, কিন্তু তেওঁলোকে যি পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে তাৰ ফলত কিন্তু বাইকসমূহ যি আছে তেওঁলোকে কিন্তু আনিছে যদিও কেইবাদিন পিছত আনিছে। কাৰণ যি হাৰে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে, পেট্ৰল লওঁতে কিন্তু তেওঁলোকে অসুবিধা পাইছে। আৰু এই পেট্ৰল ডিজেলৰ লগত সংগতি ৰাখি কিন্তু বিভিন্ন যি সামগ্ৰী আছে সেই সামগ্ৰী কিন্তু দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।